খবৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ইষ্টাৰ্ণ কংগোৰ গীৰ্জাত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণৰ ঘটনা 40ৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে গুৰুতৰভাৱে আহত হৈছে 15 জনতকৈ অধিক আমি দৃশ্যাংশ দেখুৱাইছো কিছু আলোকচিত্ৰ তেনে ধৰণে ইষ্টাৰ্ণ কংগোৰ এই দৃশ্যাংশ এটা গীৰ্জাত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাত 40ৰো অধিক লোকৰ মৃত্যু ঘটিছে গুৰুতৰভাৱে আহত হৈছে 15 জনতকৈ অধিক আৰু কংগোৰ কমান্ডাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনাত ADF নামৰ ইছলামিক বিদ্ৰোহী জড়িত থকাৰ সন্দেহ কৰা হৈছে আক্ৰমণকাৰী ব্যৱহাৰ কৰিছিল বন্দুক আৰু চোকা অস্ত্ৰ আইসিছৰ সৈতে সংযুক্ত এক বিদ্ৰোহী সংগঠন ADF উগাণ্ডা আৰু কংগোৰ সীমান্ত অঞ্চলত সক্ৰিয় বিদ্ৰোহী সংগঠন প্ৰায় প্ৰতিনিয়ত সাধাৰণ খ্ৰীষ্টান লোকৰ ওপৰত আক্ৰমণ চলাই সংগঠনটোৱে গীৰ্জাটোত কেথলিক খ্ৰীষ্টানসকলৰ প্ৰাৰ্থনা অনুষ্ঠানৰ সময়তে আক্ৰমণৰ ঘটনাটো সংঘটিত হয় ঘটনাত বহু ঘৰ জ্বলি যোৱাৰ লগতে সন্ধানহীন হৈছে বহু লোক আৰু অঞ্চলটোত মৃতদেহ বিচাৰি সন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ঘটনাৰ পিছতে সেনাৰ নিৰাপত্তা বিচাৰি আহ্বান জনাইছে স্থানীয় লোকে দৃশ্যাংশ দেখুৱাইছো কংগো তেনে ধৰণে দেখিবলৈ পোৱা গৈছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইসিছৰ সৈতে জড়িত আন এটা উপসংগঠন ADFে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে মৃতদেহ বিচাৰি সন্ধান অব্যাহত ৰাখিছে এই দলটোৱে আৰু ঘটনাৰ পিছতে এতিয়া সেনাৰ পৰা নিৰাপত্তা বিচাৰিছে স্থানীয় লোকসকলে ইষ্টাৰ্ণ কংগোৰ কমান্ডাতে এই ঘটনা সংঘটিত হৈছে আৰু উল্লেখনীয়ভাৱে এই ঘটনাত 40ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে আহত হৈছে 15 জনতকৈও অধিক কংগোৰ কমান্ডাত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনাটো